বরাক উপত্যকার দুটি আসন বিজেপির দখলে। খুশির হাওয়া বইছে বরাকে, সর্বত্র পরিলক্ষিত হয় লাড্ডু বিতরণ আর গেরুয়া শিবিরের উল্লাস আনন্দ। 4 জুন মঙ্গলবার সন্ধ্যায় ফলাফল ঘোষণা হওয়ার সঙ্গে সঙ্গেই শিলচর আইএসবিটি এবং করিমগঞ্জ হাইলাকান্দি গণনা কেন্দ্রের সামনে উপচে পড়ে সমর্থকদের ভিড়। আনন্দ উল্লাসে মেতে ওঠেন বিজেপির জয় জয়কারের ধ্বনি দিয়ে। অনেকের মুখেই জয় শ্রীরাম, আবার অনেকের মুখে নরেন্দ্র মোদী জিন্দাবাদ। মোট কথা, এক প্রকারে আনন্দ নিয়ে বাড়ি ফিরে বরাক উপত্যকার বিজেপির কর্মী সমর্থকরা। করিমগঞ্জ লোকসভা আসনে কংগ্রেসের প্রার্থী হাফিজ রশিদ চৌধুরীর সঙ্গে কঠোর প্রতিদ্বন্দ্বিতা করে মাত্র 18,360টি ভোটের ব্যবধানে কৃপানাথ মাল্লা জয়লাভ করেন। শিলচর লোকসভা কেন্দ্রে ভারতীয় জনতা পার্টির মনোনীত প্রার্থী পরিমল শুক্লবৈদ্য কংগ্রেস প্রার্থী সূর্যকান্ত সরকারের সঙ্গে প্রতিদ্বন্দ্বিতা করে মোট 2,64,311 ভোটের ব্যবধানে জয় ছিনিয়ে নেয়। সব মিলিয়ে বরাক উপত্যকার মূল্যবান আসন করিমগঞ্জ নিয়ে বেজায় শঙ্কিত ছিল খোদ রাজ্যের মুখ্যমন্ত্রী তথা লোকসভা নির্বাচনের প্রচারক ডক্টর হিমন্ত বিশ্ব শর্মা। যা কৃপানাথ মাল্লার ভাগ্য এমনটাই বদলে দিল বিরোধী দলের ধারণা, শাসক দলের শঙ্কা। সব মিলিয়ে বরাক উপত্যকার বিজেপির জয় জয়কারে খুশির বাতাবরণ দলীয় কর্মী সমর্থকের মহলে। একদম ক্লোজ হয়েছে, বহুত ক্লোজ আজি সাকসেস হলো। ধন্যবাদ জানাও আমার কার্যকর্তা আর শুধু জনসাধারণ, বিশেষ আমার মুখ্যমন্ত্রী যেনেকুৱা ইয়াত 3-4 দিন আহিছিলে, আহি মানুহক ইন্সপায়াৰ কৰিছিলে আৰু মানুহ এখেতৰ কথাও মানিছে, আমাৰ কাৰ্যকৰ্তাও কাম কৰিছে, যাৰ কাৰণে আজি জিকিছোঁ। সেইকাৰণে সবাইকে মই ধন্যবাদ জনাইছোঁ। প্ৰায় 2 লাখ মুছলিম ভোট বেছি আছিল, মাইনৰিটি ভোট বেছি আছিল, তথাপিও দেখা গৈছে যে বিজেপি এই চিট ধৰি ৰাখিবলৈ সক্ষম হয়। মাইনৰিটি মানুহকে মই ধন্যবাদ দিম, যি মানুহ আমাক ভোট কৰিছে, ভোট দিছে মাইনৰিটি মানুহ, ইয়াৰ কাৰণে আমি জিকিছোঁ। মাইনৰিটি মানুহকে ধন্যবাদ দিছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা যেনেকুৱা কাজ কৰিছিল এখেতক ধন্যবাদ দিছোঁ। মুখ্যমন্ত্ৰী যেনেকুৱা লাগিছিলে আমাৰ লগত, আমি এখেতক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ মই মুখ্যমন্ত্ৰীক, যে আমাৰ এই কৰিমগঞ্জ চিটৰ কাৰণে বহুত ট্ৰাই কৰিছিলে জিকাৰ কাৰণে, আৰু আমি জিকিলোঁ। ধন্যবাদ। সেকেন্ড টার্ম প্লেনিং আছে আমাৰ, আগতো কৈছোঁ মই কেইটামান ডাঙৰ ডাঙৰ কাম আছে, এই কামবিলাক কম কৰিম আৰু মই আগতীয়াক আপোনাক ক'ম কেনেকুৱা প্লেনিং হ'ব। ভোটৰ ব্যৱধান লাষ্টলি 17,000 হৈছে, 70,000 সামথিং লাষ্ট, 70,044 লাষ্ট যেটো আছে, এইটো ডিফাৰেঞ্চ হৈছে। এইকাৰণে মই ধন্যবাদ দিছোঁ আমাৰ সুদী জনসাধাৰণক। ধন্যবাদ। আসনত কৃপানাথ মালা বিজয় লাভ কৰিছে, তৎসঙ্গে আসাম রাজ্য কিষাণ মোৰ্চাৰ সভানেত্রী, মহিলার এসসি মোৰ্চাৰ এবং মহিলার সভানেত্রী মূল সোনকাৰ দিদিৰ পাছতে আছোঁ। এই বিজয়ৰ উপলক্ষে কি ক'ব ৰাইজত? আপোনালোকৰ মাধ্যমত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আমি যি ধৰণে ভাৰতীয় জনতা পাৰ্টি বিজয় লাভ কৰিলোঁ আৰু যি ধৰণে ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ ওপৰত আস্থা ৰাখিলে, তাৰ কাৰণে মই সকলোকে সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। আপোনালোকে জানে যে কৰিমগঞ্জ লোকসভা অলপ টাফ চিট আছিলে আৰু তাৰ পাছতো ৰাইজে যিভাৱে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ ওপৰত আস্থা ৰাখিলে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীৰ ওপৰত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত আমাৰ কৰিমগঞ্জ লোকসভা ৰাইজৰ যি আস্থা আৰু আশীৰ্বাদ আছিলে, সেই আস্থা আৰু আশীৰ্বাদক লৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কৰিমগঞ্জ লোকসভাৰ মাননীয় সাংসদ কৃপানাথ মাল্লাক দ্বিতীয়বাৰৰ কাৰণে আকৌ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীক উপহাৰ হিচাপে দিব পাৰিলোঁ। তাৰ কাৰণে জনগণক, এই অঞ্চলৰ ৰাইজক, দুই জিলাৰ লোকসভাৰ ৰাইজক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আমাৰ যি আশা আছিলে, সেই আশা আমি মানে সফল কৰিবলৈ পাৰিলোঁ। তাৰ কাৰণে বিশেষভাৱে আমাৰ দুই বিধায়ক, মাননীয় বিধায়ক
কৃষ্ণেন্দু পাল মহোদয়, মাননীয় বিধায়ক বিজয় মালাকাৰ মহোদয়, 2 জিলাৰ সন্মানীয় সভাপতি মাননীয় সুব্ৰত ভট্টাচাৰ্য মহোদয়, মাননীয় স্বপন ভট্টাচাৰ্য মহোদয়, আৰু লগতে আমাৰ যিজন ক্লাষ্টাৰ ইনচাৰ্জ আছিলে মাননীয় বিধায়ক কৌশিক ৰায় মহোদয়, তেখেতলোকৰ যি প্লান প্ৰগ্ৰাম আছিলে এই ইলেকশ্যনটোক লৈ আমি কাৰ্যকৰ্তাসকলক তেখেতলোকে যিভাৱে গাইড কৰিলে তেখেতলোকৰ প্ৰপাৰ গাইডেন্সত আমি কাম কৰিলোঁ আৰু সেইকাৰণে হয়তো আমি ৰাইজৰ আশীৰ্বাদ ল'বলৈ সক্ষম হ'লোঁ আৰু আগন্তুক দিনতো এনেকৈ আমি ৰাইজৰ মাজত কাম কৰিম, ৰাইজৰ হৈ কাম কৰিম, যাতে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ৰাইজৰ আশীৰ্বাদ সদায় থাকে। কিমান হাজাৰ ভোটত জয়লাভ কৰিছে? আমি 18,600 ভোটত জিকিছোঁ কৰিমগঞ্জ লোকসভা, য'ত 2 লাখ মাইনৰিটি ভোট বেছি আছিলে। তাৰ পাছতো মাইনৰিটি সমাজৰ মানুহ আগবাঢ়ি আহি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ ওপৰত আস্থা ৰাখি, মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখি যি ধৰণে আমাক ভোট দিছে, তাৰ কাৰণে মই মাইনৰিটি সমাজৰ ৰাইজকো ধন্যবাদ এবং কৃতজ্ঞতা জনাইছোঁ। আৰু আগন্তুক দিনতো উন্নয়নৰ প্ৰত্যেকটো কামত তেখেতলোক আমাৰ লগত থাকিব। ব্যুরো রিপোর্ট, সুদর্শন নিউজ ডেস্ক।